নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, ৰাতিপুৱাৰ শুভেচ্ছাৰে মই আবিদা আপোনালোকৰ মাজত আহিলোঁ আকৌ। আৰু আজি এটা ৰেচিপি বনাম। আৰু প্ৰথমতে দেখিছেনে, এইকেইটা আপোনালোকে হয়তো চিনি পাইছে। এইখিনি হৈছে কাউনৰ চাউল। মই একাপ লৈ লৈছোঁ। আৰু এইখিনি আপোনালোকক অকণমান মই দেখুৱাই দিওঁ হাতেৰে চুই। এয়া চাউলখিনি সৰিয়হৰ দৰে দেখা যায় নহয়নে? দেখিবলৈ কিন্তু বৰ ধুনীয়া, অকণমান ধূলি ধূলি থাকে নহয়নে, বজাৰৰ বস্তু যিহেতু। আৰু এইখিনি মই ভালকৈ ধুই ল'ম। যিহেতু ধূলি থাকে গতিকে অকণমান ভালকৈ ঘঁহি ধুই লৈছোঁ। এয়া ধুনীয়া হৈ গৈছে ধোৱাৰ পিছত। আৰু এটা পাত্ৰত মই দি দিছোঁ গাখীৰ উতলিবলৈ। আৰু গাখীৰখিনি উতলাৰ পিছত উতলোৱা গাখীৰৰ ওপৰতে মই দি দিলোঁ এয়া ধুই ৰখা চাউলখিনি। এয়া চাউলখিনি দিয়াৰ পিছত মই এনেকৈ মাজে মাজে লৰাই ৰাখিম। আৰু কাউনৰ চাউলৰ পায়সটো খাই কিন্তু বৰ ভাল লাগে নহয়নে? আৰু চেনিখিনি দি দিলোঁ মই। লগতে অকণমান ড্ৰাই ফ্ৰুট, তেজপাত দি দিলোঁ, বেছি দিয়া নাই দেই। ৰাতিপুৱা যিহেতু দৌৰা দৌৰি কিবা এটা কাম কৰোঁতে ইটো সিটোৰ মাজত পাহৰিয়ে যাওঁ। লগতে অকণমান নাৰিকলৰ ৰুকা আছিলে, দি দিলোঁ। এইখিনি দিয়াৰ পিছত মই মাজে মাজে এনেকৈ লৰাই ৰাখিম। আৰু ইপিনে আন এটা পাত্ৰত মই গাখীৰ দিছোঁ। আৰু লগতে গাখীৰৰ লগত অকণমান দি দিছোঁ গুড়টো গলিবলৈ দিছোঁ। আৰু গুড়টো দিলে খাবলৈ বেছি সোৱাদ লগা হয় পায়সবোৰ। কিন্তু গুড়খিনি যিহেতু গৰমতে দিয়া নাযাব, গাখীৰটো গৰম কৰি ঠাণ্ডা কৰাৰ পিছতহে দিয়া যাব। আৰু ইপিনে ৰেডি হৈয়ে গ'ল মোৰ পায়সটো, দেখিছেনে? কিন্তু একদম শাৰীটোত মোৰ বেছি হৈ গৈছে পাত্ৰটোত। আৰু বেছি হোৱাৰ কাৰণে একদম টুপটুপীয়া হৈ গৈছে। যিহেতু গেছৰ হেৰিটো একদম ল' ফ্লেমত ৰাখিছোঁ, সেইকাৰণে অসুবিধা নাই। আৰু এইবোৰতো লাহে লাহে বনাব লাগে নহয়নে? আৰু ধুনীয়াকৈ উতলি আছে, দেখিছে? বন্ধু বান্ধৱীসকল, আপোনালোকে কোনে কোনে পায়স খাই ভাল পায় জনাবচোন। আৰু পায়সটো খাবলৈ কিন্তু বৰ ধুনীয়া সোৱাদ লগা হৈছিল। যিহেতু ৰাতিপুৱাৰ কাৰণে বনাইছিলোঁ, মইতো খাইছোঁ, খোৱাৰ পিছতহে ভিডিঅ'টো আপোনালোকৰ মাজত লৈ আহিছোঁ। আৰু আপোনালোকে কোনে কোনে খাব আহি যাব আমাৰ ঘৰত, মই বনাই খুৱাম দেই। আৰু ৰেডি হৈ গ'ল মোৰ পায়স। এয়া মই নমাই ৰাখিছোঁ। এতিয়া অকণমান মই এটা বাতিত ঢালি ল'ম। পায়সটো ঢালাৰ সময়ত আপোনালোকক মই ভিডিঅ'টো দেখাই আছোঁ নহয়নে? ইমান ধুনীয়া হৈছিলে পায়সটো। এয়া দেখিছে। লগতে যিহেতু মই ভিডিঅ' বনাই আছোঁ, সেইকাৰণে অলপমান চেৰি কাটি দিছোঁ। এয়া এবাটি মই ঢালি লৈছোঁ। এতিয়া আন এটা বাতিটো মই অকণমান উলিয়াই ল'ম। এয়া এইটোত অকণমান মই খেজুৰ কাটি দিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিল।